হেল্ল' এভৰিৱান, আহক আজি বনাওঁ চিকেন পটেটো চিজ বইল। তাৰ কাৰণে আলুখিনি বইল কৰি লৈ এনেকৈ মেছ কৰি লৈছোঁ। লগত দিছোঁ চিকেন, বইল কৰি লোৱা চিকেন। এইখিনি সৰু সৰুকৈ টুকুৰা কৰি দিছোঁ। লগত দিছোঁ কাটি লোৱা পিঁয়াজ আৰু গ্ৰেট কৰি লোৱা গাজৰ এটা। লগত দিছোঁ আদা নহৰুৰ পেষ্ট এচামুচ দিছোঁ। আৰু দিছোঁ জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, হালধি গুড়ি, ৰেড চিলি পাউডাৰ আৰু দিছোঁ মিট মছলা অকণমান। এইখিনি দি লোৱাৰ পিছত দিছোঁ সোৱাদ অনুসৰি নিমখ। এইখিনি ভালদৰে হাতেৰে সানি লৈছোঁ যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায়। এনেদৰে ভালকৈ এইখিনি সানি লোৱাৰ পিছত লৈছোঁ আমুলৰ চিজ কিউব দুটা। এই চিজ কিউবকেইটা মই এনেকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ। এইখিনি সৰু সৰুকৈ পিচ কৰি লোৱাৰ পিছত সানি লোৱা আলু আৰু চিকেনৰ সেই মিশ্ৰণটি অকণমান লৈ তাৰ মাজত এটা এটা চিজৰ টুকুৰা এনেকৈ সোমাই বল বল বনাই লৈছোঁ। এনেকৈ ৰাউণ্ড ৰাউণ্ড কৰি বল বনাই লৈছোঁ। এই গোটেইকেইটা এনেকৈ বনাই লৈ মই লৈছোঁ কৰ্ণফ্ল'ৰ 3 চামুচ, লগত পানী অকণমান দি মিশ্ৰণ এটা বনাই সেই বলকেইটা এইখিনিত ডিপ কৰি লৈছোঁ। লৈ ব্ৰেড ক্ৰাম্বছ লৈছোঁ। ব্ৰেড ক্ৰাম্বছ গোটেই বলটোত চাৰিওফালে ভালদৰে লগাই লৈছোঁ। ভালকৈ ব্ৰেড ক্ৰাম্বছেৰে কোট কৰি লৈছোঁ। লোৱাৰ পিছত কেৰাহী এটা তেল বহাই দি এই তেলখিনি গৰম হোৱাৰ পিছত এই বলকেইটা এনেদৰে প্ৰায় 5 পৰা 7 মিনিটমান ভাজি লৈছোঁ, ফ্ৰাই কৰি লৈছোঁ। এইখিনি এনেকৈ ফ্ৰাই কৰাৰ পিছত সেই হৈ গ'ল আমাৰ চিকেন